এতিয়া পানবজাৰ আৰক্ষী থানাত লৈ অনা হৈছে আৰু ইয়াৰ পৰা পুনে কেন্দ্ৰীয় কাৰাগাৰলৈ হয়তো লৈ যাব পৰা হ'ব লৈ যাব চাগে আৰু আমি দৃশ্যাংশ দেখুৱাই গৈছো আৰু এইদৰে এতিয়া আদালতৰ পৰা এইদৰে পুনে লৈ অনা হৈছে পানবজাৰ আৰক্ষী থানালৈ এই 5 অভিযুক্তক লৈ অনা হৈছে আৰু ইয়াৰে পৰা পুনে হয়তো কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যাব পাৰে আৰু এতিয়া এইদৰে আসলে আমি দৃশ্য দেখুৱাই গৈছো আৰু এইদৰে লৈ অনা হৈছে সিজিএম আদালতৰ পৰা এইদৰে পুনে লৈ অনা হৈছে পানবজাৰ আৰক্ষী থানালৈ 5 অভিযুক্তক লৈ অনা হৈছে আৰু এইদৰে আসলে ইডিও আসলে গ্ৰেপ্তাৰ কৰা যথেষ্ট সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু সিদ্ধাৰ্থ আৰু শ্যামকান্ত মহন্তৰ বিৰুদ্ধে কোনো বিত্তীয় অনিয়মৰ বাবে ইডিয়ে গোচৰ ৰুজু কৰিছিল আৰু ইডিয়ে হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে ইয়াৰ সম্ভাৱনা যথেষ্ট দেখিবলৈ পোৱা গৈছে আৰু ইডিৰ গোচৰত যদি শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰে তেনেহলে পানবজাৰ আৰক্ষী থানাতে ৰখা হ'ব শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থক আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে সিজিএম আদালতৰ পৰা পুনে এইদৰে পানবজাৰ আৰক্ষী থানালৈ লৈ অনা হৈছে আৰু এইদৰে সিদ্ধাৰ্থ আৰু শ্যামকান্ত মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ যি অভিযোগ বা যি গোচৰ ৰুজু হৈ আছে সেই গোচৰৰ ভিত্তিতে হয়তো ইডিয়ে শ্যামকান্ত আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ যথেষ্ট সম্ভাৱনা আছে আৰু ইয়াৰ পৰা হয়তো পুনে কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হ'ব পাৰে গতিকে এনেধৰণৰ এতিয়া বহু প্ৰশ্ন উত্থাপন হৈছে আৰু ইডিৰ গোচৰত যদি শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থ গ্ৰেপ্তাৰ হয় তেনেহ'লে পানবজাৰ আৰক্ষী থানাতে ৰখাৰ সম্ভাৱনা আৰু আন 3জনক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ যথেষ্ট সম্ভাৱনা এতিয়া স্পষ্ট হৈ পৰিছে আৰু এতিয়ালৈকে গোটেই বিষয়বোৰ স্পষ্ট হোৱা নাই যদিও আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত হৈছে পানবজাৰ থানাত পানবজাৰ আৰক্ষী থানাৰ আমি দৃশ্য দেখুৱাই গৈছোঁ পানবজাৰ আৰক্ষী থানাত ইতিমধ্যে আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া গৈ উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে কেইবাগৰাকীও শীৰ্ষ বিষয়া গৈ উপস্থিত হৈছে ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ যথেষ্ট সম্ভাৱনা আছে শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰাৰ যথেষ্ট সম্ভাৱনা আছে কিয়নো ইডিয়ে গোচৰ ৰুজু কৰিছিল বিত্তীয় অনিয়মৰ অভিযোগত গোচৰ ৰুজু হৈছিল শ্যামকান্ত সিদ্ধাৰ্থৰ বিৰুদ্ধে আৰু গতিকে আজিৰ দিনটোত হয়তো ইডিয়ে গ্ৰেপ্তাৰ কৰিব পাৰে ইয়াৰ সম্ভাৱনা এতিয়া যথেষ্ট হোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্য দেখুৱাই গৈছোঁ আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে পানবজাৰ আৰক্ষী থানাত লৈ অনা হৈছে পুনে লৈ অনা হৈছে সিজিএম আদালতৰ পৰা এইদৰে পানবজাৰ আৰক্ষী থানাত 5 অভিযুক্তক লৈ অনা হৈছে আৰু ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ যথেষ্ট সম্ভাৱনা আছে আৰু নহ'লে কেন্দ্ৰীয় কাৰাগাৰত লৈ যোৱাও হ'ব পাৰে যথেষ্ট সম্ভাৱনা এতিয়া স্পষ্ট হৈ পৰা পৰিলক্ষিত হৈছে আৰু যদিহে ইডিৰ গোচৰত শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থ গ্ৰেপ্তাৰ হয় তেনেহ'লে এই দুজন অভিযুক্ত পানবজাৰ আৰক্ষী থানাতে ৰখাৰ সম্ভাৱনা আছে আৰু আন 3জনক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ যথেষ্ট সম্ভাৱনা আছে আৰু এতিয়ালৈকে গোটেই এই বিষয়বোৰ স্পষ্ট হোৱা নাই বিষয়বোৰ স্পষ্ট হৈ উঠা নাই কিন্তু এইদৰে এতিয়া পানবজাৰ আৰক্ষী থানাৰ দৃশ্য দেখুৱাইছোঁ কেইবাগৰাকীও আৰক্ষীৰ শীৰ্ষ বিষয়া এতিয়া উপস্থিত হৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে 14 দিনৰ যি জিম্মাৰ ম্যাদ CIDৰ জিম্মাত ম্যাদ উকলাৰ পাছতে এইদৰে আজিৰ দিনটোত আজি ৰাতিপুৱাৰ ভাগতে আদালতত হাজিৰ কৰা হৈছে শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আৰু সমান্তৰালকৈ সন্দীপন গাৰ্গ আৰু লগতে উল্লেখ কৰিব লাগিব যি দেহৰক্ষী আছিল জুবিন গাৰ্গৰ সেয়া নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য লৈ অনা হৈছিল আৰু লগতে উল্লেখ কৰিব লাগিব আদালতত অভিযুক্তৰ হৈ জামিন আবেদন কৰিবলৈ কোনো অধিবক্তাই নাছিল আৰু 5 অভিযুক্তক এতিয়া এইদৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু CID নিজৰ জিম্মাত বিচৰা নাই আৰু ইতিমধ্যে জানিব পৰা গৈছে যে সম্প্ৰতি জানিব পৰা গৈছে যে পানবজাৰ আৰক্ষী থানাত এতিয়া লৈ অনা হৈছে আৰু হয়তো কেন্দ্ৰীয় কাৰাগাৰলৈ পঠিয়াই দিয়া হ'ব পাৰে আৰু অন্য ঠাই দিয়ে হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে যথেষ্ট সম্ভাৱনা এতিয়া স্পষ্ট হৈ উঠিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত